Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে বোৰ্ডত নিশ্চয়কৈ এটা কোৱেশ্চন ধৰিব পাৰিছা য'ত কোৱা হৈছে solve সমাধান কৰা 1/a + 1/b + 1/x = 1/a + b + x য'ত কোৱা হৈছে a b c এই নম্বৰবিলাক 0 নহয় বা 0 লগত সমান নহয়। এই কোৱেশ্চনটো তোমালোকৰ দৃষ্টিভংগীৰে এটা আনইম্পৰ্টেন্ট বা আনকমন কোৱেশ্চন হ'ব পাৰে, কিন্তু CBSE এই কোৱেশ্চনটো এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন, পৰীক্ষাত খুবেই আহি থকা এটা প্ৰশ্ন। আৰু মই তোমালোকক এটা কথা কৈছো যে এইবাৰ সেৱাৰ ক্ষেত্ৰত 2025 মেট্ৰিক বৰ্ষত এই চেপ্টাৰটোৰ পৰা এই দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ পৰা ওয়াৰ্ড প্ৰবলেম নাহে বা ওয়াৰ্ড প্ৰবলেম অহাৰ চান্স খুবেই কম আছে বুলি ক'ব পাৰি। গতিকে যদি ওয়াৰ্ড প্ৰবলেম নাহে তেতিয়াহ'লে এনে ধৰণৰ কোৱেশ্চন কিছুমান তোমালোকৰ বাবে থাকিব পাৰে। গতিকে কেনেধৰণে সলভ কৰিবা এই কোৱেশ্চনটো আহিলে চাই লও এবাৰ। খুবেই সহজ কোৱেশ্চন, কৰিবলৈ তোমালোকে খুব ভাল পাবা। তো ফাৰ্স্ট কামটো হৈছে কি, দেখিবলৈ তোমালোকৰ কোৱেশ্চনটো যথেষ্ট টান দেখি যে ইমান এনেকুৱা এটা নাম্বাৰ এটাও দেখাই নাই, আমি এ বি চি কিবা একোবা দিছে আৰু সলভ কৰিবলৈ কোৱা হৈছে, কিন্তু সলভ কৰা সিস্টেমটো একেবাৰে ইজি। প্ৰথম কথাটো হৈছে দিয়া থকা সমীকৰণটো তোমালোকে লিখি ল'বা। দিয়া থকা সমীকৰণটো হ'ল given equation is দিয়া থকা সমীকৰণটো হ'ল 1/a + 1/b + 1/x = 1/a + b + x। তো ফাৰ্স্ট কামটো সদায় মনত ৰাখিবা, এনে ধৰণৰ আনফেমিলিয়াৰ কোৱেশ্চন তোমালোকে দেখিবা যেতিয়া সদায় মনত ৰাখিবা এনেকুৱা কোৱেশ্চন তোমালোকৰ বাবে খুবেই ইজি কোৱেশ্চন, আৰু ফেক্টৰাইজেশ্যন মেথডৰ দ্বাৰাই ফাইনেলি তোমালোকৰ এই ধৰণৰ কোৱেশ্চনৰ আনসাৰ আহিব। মাথো তোমালোকৰ কাম হ'ব কোৱেশ্চনটোক অকণমান মডিফাই কৰি অকণমান সিম্পলিফাই কৰি তোমালোকে বিচৰা ধৰণৰ ইকুৱেশ্যন এটা লৈ বনাই লোৱাটো, সেই কামটোৱে তোমালোকৰ প্ৰথম টান কাম। বনাই লোৱাৰ পিছত কুৱেশ্যনটো খুবেই এটা ইজি কুৱেশ্যন হৈ পৰে। চোৱা ফাৰ্স্ট কামটো কি কৰিবা, কুৱেশ্যনটো চোৱাৰ লগে লগে দেখিবা যে এক্স য'ত আছে এক্স থকা টাৰ্মবিলাক তোমালোকে এক্সট্ৰা কৰি লোৱা। ফাৰ্স্ট কাম এটা তোমালোকৰ এক্স থকা টাৰ্মবিলাক এক্সট্ৰা কৰিবৰ বাবে ক'ত এক্স আছে সিফালে যদি আমি চাওঁ ৰাইট সাইডত a + b + x আছে, নিজৰ স্থানত এটাক ৰাখি ললো। এই 1/x টোত আমি সাইডটো চেঞ্জ কৰিছো। ভালদৰে মনোযোগ দি চোৱা, ইয়াক মই সিফাললৈ লৈ গৈছো, গতিকে সি প্লাছ আছিলে মাইনাছ হৈ গুচি গ'ল। লেফট সাইডত যি আছিলে ৰৈ গ'ল কি চোৱা 1/a + 1/b, এইটো ৰৈ গৈছে, বাকি x টো সিফালে গুচি গ'ল। ঠিক আছে, ফাৰ্স্ট কামটো কৰিলো আমি x বিলাকক এটা সাইড কৰিলো। মনত থাকিব টেকনিকটো, এনেকুৱা কোৱেশ্চন এই এ বি চি জেগাত বেলেগ কিবা নাম্বাৰ দি আহিলেও তোমালোকৰ সিস্টেমটো এটাই হ'ব, এই সিস্টেমতে তোমালোকে আগবাঢ়িবা। ওকে, এতিয়া আমাৰ কামটো কি, ইহঁতক একলগ কৰা। গতিকে একলগ কৰিবৰ কাৰণে সিম্পল ট্ৰিকটো হৈছে এলচিএম লোৱা। আৰু নাম্বাৰ যেতিয়া নাথাকে, নৰ্মেলি দুটা নাম্বাৰ যেনেকৈ 4 আৰু 8, 9, 18 এনে ধৰণৰ নাম্বাৰ যেতিয়া হয় সিহঁতৰ লসাগু উলিয়াবলৈ আমি সুন্দৰকৈ ডিভাইড কৰি চাওঁ, লসাগু পাই যাওঁ। এ বি চি এই ধৰণৰ নাম্বাৰবিলাকৰ ওপৰত আমাৰ যিহেতু আইডিয়াটো নাই বা একজেক্টলি কিমান ইয়াৰ ভেলু আমি ক'ব নোৱাৰো, গতিকে আমি সিহঁতক প্ৰডাক্ট কৰি দিলে একচুৱেলি এলচিএমটো পাওঁ। এই কথাটো তোমালোকে খুব মনোযোগেৰে মনত ৰাখি থোৱাটো দৰকাৰ। এতিয়া কথাটো হৈছে ইহঁতক লগাবৰ বাবে কি কৰিছো মই, তো যিহেতু ইয়াতে ডেনমিনেটৰ যি আছিলে a + b + x, তোমালোকৰ মেক্সিমামৰ এইটো প্ৰব্লেম আছে মই জানো। এনেধৰণৰ নাম্বাৰ এলচিএম লোৱাত প্ৰব্লেম আছে, এলচিএম লৈ পেলাই কেলকুলেশ্যন কৰাত মেক্সিমামৰ ভুল হয়। ভুলবোৰ নকৰিবৰ কাৰণে চেষ্টা কৰা। ইয়াতে মেক্সিমামে তোমালোকে কমেণ্ট কৰিবা অলপ পিছত, ইংলিছ মিডিয়ামত লিখক, আছামিজ মিডিয়ামত লিখক, এইবোৰ সকলোবিলাকৰ পৰা আঁতৰি আহা, অকণমান আঁতৰি আহা। কিছু দিনৰ বাবে এনেধৰণৰ কথাবিলাকৰ পৰা আঁতৰি তোমালোকে অকণমান গুৰুত্ব সহকাৰে চোৱা মই তোমালোকক কি বুজাব বিচাৰি আছো। মই তোমালোকক বুজাব বিচাৰিছো কি ৰুলবিলাক, টেকনিকবিলাক, সেইবোৰ শিকা। ইংলিছ মিডিয়াম, আছামিজ মিডিয়াম এইবোৰ আমি অসমীয়া মানুহ, আমি সকলোৱে অসমীয়া বুজি পাওঁ। তো ইয়াত কোনো ধৰণৰ মিডিয়ামৰ কথা নাথাকে, মই জাষ্ট বুজাই গৈ আছো তোমালোকক। ইয়াতে সলভ বুলি লিখিছে, ইয়াতে অসমীয়াত মই লিখিছো সমাধান কৰা, সেইটোকে ইংৰাজীত সলভ বুলি কয়। মইতো কৈ দিছো ন ৱৰ্ডটো, তোমালোকৰ মিডিয়ামৰ কোনো ধৰণৰ প্ৰব্লেম থাকিব নালাগে। আৰু নৰখাবা, তোমালোকে যিমান পাৰে এডজাষ্ট কৰি মোৰ লগত কিবা অলপ শিকিব ট্ৰাই কৰা, সেইটোৱে কাম তোমালোকৰ। ঠিক আছে, তো ফাৰ্স্ট এলচিএম ললো, লোৱাৰ পিছত এতিয়া আমি 1ৰ লগত সেই এক্সটোক মাল্টিপ্লাই কৰিলো।
মাজতে মাইনাছ চিন আছে মাইনাছ লিখিলোঁ ডেনমিনেটৰত ইয়াত অনলি এক্স আছিলে মইতো এক্সৰ লগত এইটো কোৱান্টিটি প্ৰডাক্ট কৰিলোঁ গতিকে ডেনমিনেটৰত অৰ্থাৎ হৰটোৰ লগত যি প্ৰডাক্ট কৰিলোঁ লবটোৰ লগতো একেটাই প্ৰডাক্ট কৰিব লাগে গতিকে হৰৰ লগত যেহেতু a plus b plus x প্ৰডাক্ট কৰিলোঁ গতিকে 1ৰ লগত এইটো প্ৰডাক্ট হ'ব a plus b plus x সদায় মনত ৰাখিবা এইখিনি মই লিখিলোঁ এনেদৰে এতিয়া কথাটো গুৰুত্ব দিয়া যেতিয়া প্লাছ চিন থাকে তেতিয়া জেং নাথাকে মাইনাছ চিন য'ত থাকে সি জেং আৰম্ভ কৰি দিয়ে আৰু তোমালোকৰ মাইনাছ চিনতে ভুলবিলাক হোৱাৰ চান্স থাকে গতিকে ইয়াত যেহেতু এটা মাইনাছ চিন আছে গতিকে এই চোলাটো ইয়াক পিন্ধাই দিয়া ব্ৰেকেট ভেৰি ইম্পৰ্টেণ্ট মেথছত তোমালোকে মাইনাছ চিনটোক যদি ৰেছপেক্ট কৰিব জানা ভাল মাৰ্কছ পাবা চিয়'ৰ মাইনাছ চিনটোক ৰেছপেক্ট কৰিবলৈ ট্ৰাই কৰা মাইনাছ চিন তোমালোকক মেথছত মেক্সিমাম আমি যে কওঁ চিলি মিষ্টেক চিম্পলি আমি কৈ থৈ দিওঁ এই মিষ্টেকবিলাক দূৰ কৰাত এই মাইনাছ চিনটোৱে হেল্প কৰিব তো মাইনাছ চিন যেতিয়া দেখা পাবা তোমালোকে নিজেই সতৰ্ক হৈ পেলাই এটা ব্ৰেকেট পৰিধান কৰি দিবা ব্ৰেকেট পিন্ধাই দিবা অ'কে এতিয়া ইফালৰখিনিও আমি এলচিএম ল'ম চোৱা ইফালৰখিনি এলচিএম ল'বলৈ একেবাৰে ইজি কিয় হৈছে ইয়াত এ আছিলে বি এটা যেহেতু মাল্টিপ্লাই কৰিলোঁ গতিকে বি এটা প্লাছ কৰিলোঁ ইফালে আমি এ এটা চিম্পলি প্ৰডাক্ট কৰিছোঁ ডেনমিনেটৰৰ লগত যি প্ৰডাক্ট কৰিছোঁ নিউমাৰেটৰৰ লগতো একেটাই প্ৰডাক্ট কৰিছোঁ তলৰ সংখ্যাটোৰ লগত যি প্ৰডাক্ট কৰিছা হৰৰ লগত যি প্ৰডাক্ট কৰিছা লবৰ লগতো প্ৰডাক্ট কৰি দিয়া চিম্পল এতিয়া মাজত প্লাছ চিন থাকিলে দেখিছেনে কোনো ধৰণৰ ব্ৰেকেটৰ প্ৰয়োজন নাই চিম্পলি আমি লিখিব পাৰোঁ হৈছে তো এতিয়া ব্ৰেকেটটো আমি ভাঙি দিম এই কথাটো গুৰুত্ব দিবা যেতিয়াই এনেধৰণৰ ব্ৰেকেট এটাৰ বাহিৰত যেতিয়া তোমালোকৰ নেগেটিভ চাইন এটা দেখা পাবা ব্ৰেকেটৰ ভিতৰত থকা কোৱান্টিটিবিলাক প্লাছ থাকিলে মাইনাছ হ'ব মাইনাছ থাকিলে প্লাছ হ'ব চিম্পল যি চিন থাকিব তাৰ ওলোটা চিনটো তাক বহাই দিব যেনে মাইনাছ আছিলে প্লাছ হ'ল প্লাছ আছিলে মাইনাছ হ'ল এইটো এটা প্লাছ মাইনাছ হ'ল এইটো এটা প্লাছ মাইনাছ হ'ল একদম চিম্পল আৰু ইয়াত থকাকেইটাক প্ৰডাক্ট কৰি দিয়ে এক্সৰ লগত এ প্ৰডাক্ট কৰিলে আমি পাম এ এক্স এক্সৰ লগত বিক প্ৰডাক্ট কৰিলে আমি পাম বি এক্স এক্সৰ লগত এক্সক প্ৰডাক্ট কৰিলে আমি পাম এক্স স্কুৱেৰ ইয়াৰ ওপৰত আছে এ প্লাছ বি ডিভাইডেড বাই এ বি চিম্পল ইয়াত থকা এক্সৰ আগত প্লাছ এক্সৰ আগত মাইনাছ কেঞ্চেল হ'ল এতিয়া ভালদৰে চোৱা ইয়াতো এ প্লাছ বি আছে আৰু ইয়াত ভালদৰে চোৱা ইয়াতো এ বি এটা আছে এই কথাবোৰ তোমালোকে যেতিয়া ষ্টেপবিলাক তোমালোকৰ ডেভেলপ হ'ব তেতিয়া তোমালোকে এই লাইনটো প্ৰডাক্ট নকৰাকেই ৰাখি দিব পৰা হ'ব এতিয়া কি হৈছে আমি দুয়োফালৰ পৰা যদি আমি এ বি কেঞ্চেল কৰাৰ কথা ভাবোঁ তেতিয়াহ'লে আকৌ আমি কি কৰিব লাগিব চোৱা মাইনাছ চিনটো কমন ল'ব লগা হৈছে গতিকে মই যদি আগতেই এই কথা ভাবিলোহেঁতেন তেতিয়াহ'লেতো মই প্ৰডাক্টে নকৰিলোহেঁতেন বুজি পাইছেনে কথাটো যেহেতু দুয়োফালে আমি এ বিটো কেঞ্চেল কৰা প্লেন কৰিছোঁ গতিকে ইয়াতো মই ব্ৰেকেট এটা পিন্ধাই দিছোঁ এতিয়া এই কথাটো মই মনোযোগেৰে চোৱা ইয়াত যে মই মাইনাছ চিনটো এবাৰ ইয়াৰ পৰা এইটো মাইনাছ চিনটো প্লাছ মাইনাছ কৰিছিলোঁ আকৌ মই মাইনাছ চিনটো ব্ৰেকেটৰ পৰা কমন ল'ব লগা হৈছে কিয় ল'ব লগা হৈছে কাৰণ ইফালে প্লাছ আছে দুয়োফালৰ পৰা মই একেটা কোৱান্টিটি থাকিলে ইকুৱেশ্যন এটাৰ পৰা কেঞ্চেল কৰিব পাৰোঁ গতিকে এই কথাটো আমি প্ৰেক্টিছৰ ফলত আগতেই গম পাম যেনে মই ইকুৱেশ্যনটো এইখিনি কৰাৰ আগত মই আইডিয়া কৰিছোঁ যে প্লাছ কৰিবলৈ কিন্তু তোমালোকক কথাটো মই বুজাম কেনেদৰে সেই কথাটো দেখাবৰ বাবে মই এবাৰ লিখি দেখালোঁ তোমালোকে কৰোঁতে কি কৰিবা এইখিনিতে এক্সটোক ভাঙিবা কিন্তু এই এ প্লাছ বিটোৰ আগত ব্ৰেকেট মাইনাছ চিন এটা দি পেলাই তাক ৰাখি দিবা এক্সট্ৰা কৰি অ'কে এতিয়া দুয়োফালৰ পৰা এ প্লাছ বি আমি কেঞ্চেল কৰিলোঁ এতিয়া ক্ৰছ মাল্টিপ্লাই যদি কৰোঁ কি পাম চোৱাচোন ইয়াত থকা কোৱান্টিটিকেইটাৰ লগত ওপৰত থকা কোৱান্টিটিটো প্ৰডাক্ট হ'ব ওপৰত একো নাইকিয়া হ'ল মানে একচুৱেলি 1 এটা আছে যিহেতু ডিভাইড কৰিছোঁ দুয়োফালৰ পৰা 1 এটা বাকী ৰৈছে গতিকে ইয়াৰ লগত সেই 1টোক প্ৰডাক্ট কৰিলে মই পাম কিমান এক্স স্কুৱেৰ প্লাছ এ এক্স প্লাছ বি এক্স আৰু ইফালে মাইনাছ চিন এটা আছে মাইনাছটো লিখি ল'লোঁ ইয়াতোতো 1এই ৰৈছে 1ৰ লগত এ বিক প্ৰডাক্ট কৰিলে মই পাম কিমান এ বি তো ফাইনেলি আমি এটা ইকুৱেশ্যন এটা ফৰ্মেশ্যন এটাক লৈ গ'লোঁ এতিয়া যদি তাক আমি ছল্ভ কৰিব বিচাৰোঁ কি হ'ব এক্স স্কুৱেৰ প্লাছ এ এক্স প্লাছ বি এক্স এই মাইনাছ চিনটো চোৱা এ বিটো ইফালে মাইনাছ আছিল সিফালে গুচি আহিলে সি কি হৈ আহিব প্লাছ হৈ পেলাই গুচি আহিব তো এইটো আমি এটা পালোগৈ ইকুৱেশ্যন এতিয়া মই আগতেও কৈছোঁ যে এনেধৰণৰ যদি কুৱেশ্যনটো দেখিবলৈ হাৰ্ডাৰ হয় সদায় মনত ৰাখিবা বাই ইউজিং ফেক্টৰাইজেশ্যন মেথড উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা এনেধৰণৰ ইকুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ খুবেই ইজি হৈ পৰে গতিকে কি কৰিম এতিয়া চোৱা ইয়াৰ পৰা ভালদৰে চোৱা টাৰ্মটো এৰেঞ্জমেণ্টটো ঠিকে আছেনে নাই ইহঁত দুটাৰ পৰা মই এটা এক্স কমন ল'ব পাৰোঁ ইয়াতো এক্স আছে ইয়াতো এক্স আছে কমন ল'লোঁ ইয়াতে এক্স দুটা আছিলে তাৰে এটা এক্স গুচি গ'ল এটা এক্স বাকী ৰ'ল ইয়াতে এক্স এটা আছিলে এক্সটো আগলৈ গুচি গ'ল বাকী ৰ'ল অনলি এ এই ধৰণৰ কামবিলাক কৰোঁতে এইখিনিত অকণমান গেপ এটা দি তোমালোকে লিখি দিবা এনেদৰে তোমালোকৰ টাইমটো কম যাব নহ'লে ভাবি থাকোঁতে কেতিয়াবা যথেষ্ট টাইম লাগি যায় শুদ্ধকৈ কৰিবা
সময় লৈ পেলাই ভালদৰে কৰিবা তেতিয়া এইখিনি কাম কৰোঁতে তোমালোকৰ কোনো কাৰণত ভুল নহয় কি কৰিছোঁ মই ইয়াতে x + a আছিল তাতো x + a এটা লিখি ল'লোঁ বৰ্তমানলৈ মই ক্যালকুলেশন কৰাই নাই মই জাস্ট লিখি লৈছোঁ এতিয়া চোৱা x থকা টাৰ্মটোৰ লগত প্লাস সাইন আছিল না মাইনাস সাইন আছিল মোৰ আছিল প্লাস সাইন মই ইয়াত এতিয়ালৈকে কিবা সাইন লিখিছো নে সাইন একো লিখা নাই মানে একচুয়ালি প্লাস সাইন আছে ভালদৰে মনোযোগ দিবা প্লাস আছিলে ইয়াতো প্লাস আছে মানে সাইনৰ কোনো ধৰণৰ চেঞ্জ হোৱা নাই জেং কোনে কৰে মাইনাস চিনে ৰিপিট কৰিছো জেং কৰিব মাইনাস চিনে ইয়াত নাই মাইনাস চিন গতিকে খেলি মেলি হ'বলৈ নাই গতিকে ইয়াতে প্লাস আছে প্লাসটো সুন্দৰকৈ লিখি ললো ক্লিয়াৰ ইয়াতে x থকা টাৰ্মটোৰ লগত এটা b প্ৰডাক্ট হৈ আছিল কিন্তু ইয়াত মই দেখিছো b টো নাই যিটো কোৱান্টিটি নাই ব্ৰেকেটৰ বাহিৰত তাক লিখি দিবা ভালদৰে টেকনিকটো ভালদৰে চোৱা ইয়াতে যি উলাল ৰিপিট লিখি ললো তাৰ পিছত চিনৰ কাম চালু যদি চিনৰ হালসলনি ঘটিছে ব্ৰেকেটৰ বাহিৰত মাইনাস আহিব আৰু যদি চিনৰ হালসলনি ঘটা নাই ব্ৰেকেটৰ বাহিৰত প্লাস আহিব x থকা টাৰ্মটোৰ লগত যি প্ৰডাক্ট হৈ আছে হেতু ব্ৰেকেটৰ বাহিৰত আহিব ক্লিয়াৰ এতিয়া ইয়াত কি বাহিৰ হ'ল x + a ইয়াত বাকি হ'ল x + b ফাইনালি ইকুয়াল টু 0 দুটা কোয়ান্টিটি প্ৰডাক্ট কৰি 0 পাইছো গতিকে হিহঁতৰ ভ্যালুবোৰ কি হোৱা চান্স থাকিব দুইটাৰ ভিতৰত কোনোবা এটা 0 হোৱা চান্স থাকিব বা দুইটাই 0 হোৱা চান্স থাকিব গতিকে আমি কি ক'ব পৰা হলো এটাকে নিৰ্ণয় সমাধান therefore the required solution is নিৰ্ণয় সমাধান -a -b ইয়াত তোমালোকে অৰ্ডাৰ পেয়াৰৰ ফাৰ্স্ট ব্ৰেকেটটো ব্যৱহাৰ কৰি পেলাই নিলিখিবা ইয়াতে কাৰ্লি ব্ৰেকেটটো ব্যৱহাৰ কৰিবা কোৱাড্ৰেটিক ইকুৱেচনৰ সলভিংৰ ক্ষেত্ৰত গতিকে এটা খুবেই সহজ এটা খুবেই ইজি ইকুৱেচন এইখিনি কাম কৰাটো টান কাম মই দুটা ভাগত তাক লিখিছো এই পাৰ্টটো আমাৰ বাবে হাৰ্ডাৰ বুলি আমি ক'ব পাৰিছো কিয় কৈছো হাৰ্ডাৰ বুলি কাৰণ তোমালোকে এই পাৰ্টটো এনে ধৰণৰ ক্যালকুলেশন বিলাক কৰা নাই আগতে গতিকে কুৱেচন যেনেকুৱাই নহওক কিয় যেহেতু পৰীক্ষা দিবা যেহেতু তোমালোকে সকলোৱে পৰীক্ষা দিবা গতিকে কি কৰিব লাগিব যেনেকুৱা কুৱেচনে নহওক আমি সলভ কৰিব পাৰিব লাগে গতিকে এই কুৱেচনটো কিন্তু তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট কুৱেচন মই এই কথাটো এইকাৰণে বাৰে বাৰে কৈছো মই দিয়া স্যাম্পল পেপাৰখনত এই কুৱেচনটো দি ৰাখিছো হয় তোমালোকৰ বাবে এইটো কথা মই ক'বলগীয়া আছিল স্যাম্পল পেপাৰ এখন তোমাৰ আমাৰ এপটো এই সিম্বলটো দেখিছা সম্পূৰ্ণম নামৰ আমাৰ নিজা যেটো এপ আছে সেই এপটোত আমি এখন স্যাম্পল পেপাৰ ইতিমধ্যে আপলোড কৰি ৰাখিছো আৰু সেই পেপাৰখন মই নিজে প্ৰস্তুত কৰিছো তাত যাবা যিবোৰ কুৱেচন আছে খুব ভালদৰে কুৱেচনবোৰ কৰিবলৈ চেষ্টা কৰিবা কাৰণ মোৰ দৃষ্টিভংগীৰে তেনে ধৰণৰ কুৱেচনে পৰীক্ষাত আহিব লাগে গতিকে এই কুৱেচনটো মই তাত দি ৰাখিছো তোমালোকে চাবা পেপাৰখনত থকা প্ৰত্যেকটো কুৱেচনে কৰিব চেষ্টা কৰিবা মই তোমালোকৰ বাবে এনে ধৰণৰ এই কুৱেচন বিলাকৰ ওপৰত মই যিখন পেপাৰ বনাইছো তাৰ ওপৰত সৰু আলোচনা এটা লৈ এটা সেশন তোমালোকৰ বাবে লম কিন্তু বৰ্তমান সময়ত তোমালোকৰ বাবে খুবেই জৰুৰী হৈ আছে এনে ধৰণৰ সৰু সৰুকে কুৱেচন বিলাক তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰাটো গতিকে সেই কামটো মই কৰি গৈ আছো তোমালোকে খুব সুন্দৰকৈ মোক সাপোৰ্ট কৰি যোৱা আৰু এই ভিডিঅ'বোৰ যিমান পাৰা লগৰবিলাকৰ লগত ডিসকাস কৰা শেয়াৰ কৰা যাতে অন্তত ভিডিঅ'টো বনোৱাত মই সাৰ্থক হওঁ বিভিন্নজন ছাত্ৰ ছাত্ৰী যেতিয়া ভিডিঅ'টো পাব ভিডিঅ'টো চাব তাৰ পৰা কিবা এটা শিকিব তেতিয়া মোৰ দৰে শিক্ষকে আনন্দিত হয় গতিকে এই কামটো তোমালোকে কৰিবলৈ নাপাহৰিবা গতিকে আজিলৈ মানে ধন্যবাদ